শিৱসাগৰত সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা নিজ পিতৃৰ হাতত শাৰীৰিক মানসিকভাৱে নিৰ্যাতিত কন্যা হেমন্ত দাস নামৰ ব্যক্তিগৰাকীয়ে নিজ কন্যাক দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই অহাৰ অভিযোগ পিতৃ হেমন্ত দাসে নিজ কন্যাক দীৰ্ঘদিন ধৰি বিভিন্ন সময়ত অশ্লীল ইংগিত প্ৰদান কৰি অহাৰ লগতে মাতৃকো শাৰীৰিক প্ৰহাৰ কৰি অহাৰ অভিযোগ পিতৃৰ নাম পূৰ্বতে এক হত্যাকাণ্ডৰ গোচৰতো সাঙুৰ খাইছিল বুলি আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নিজ কন্যাই অভিযোগ উত্থাপন কৰে যে তেল আৰু প্ৰাকৃতিক গেছ নিগম আয়োগৰ বিষয়া হেমন্ত দাসে সৰুৰে পৰাই মাতৃ কন্যাক দুয়োকে মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাই অহাৰ লগতে নিজ কন্যাৰ সৈতে অসৎ চৰিতাৰ্থ পূৰণৰ উদ্দেশ্যে অশ্লীল ইংগিত প্ৰদান কৰি আহিছিল অতিষ্ঠ হৈ পিতৃৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে মোৰ দেউতাই মোৰ লগত বহুত দিনৰ পৰা মানে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছে মাক আৰু মোক বহুত অত্যাচাৰ কৰে মাৰপিট কৰে মাক মাৰপিট কৰি দাঁত মুখ ভাঙি দিছে আমাক কোনো ধৰণৰ খৰচা পাতি নিদিয়ে চলিবলৈ তাৰপিছত মোৰ কিনাৰৰ ৰুমটোতে দেউতা থাকে ঘৰত তেখেতে মই ৰাতি মানে তেওঁ মোৰ দৰজাখনৰ মানে লকটো ইমান ভাল নহয় তেওঁ ঢকিয়াই বুলি নিজে জোৰ জবৰদস্তি আহি সোমাবলৈ বহুতবাৰ চেষ্টা কৰিছে আৰু মই মানে তেওঁৰ ৰুমৰ কিনাৰত দৰজাখন খোলা থাকিলে তেওঁ উলংগ হৈ বেয়া ইংগিতো মোক দেখায় কালি ৰাতি এতিয়া সেই তেখেতৰ ভয়তে মানে মই মোৰ লগত একেলগে কাম কৰা ছোৱালী এজনীক মই ৰাখিবলৈ লৈছিলোঁ বহুত দিনৰ পৰা আছিলেই তাই কালি ৰাতি তাইকো ধমকি চমকি দি বেয়া ভাষাৰে গালি চালি দি ৰাতি 10টামান বজাত উলিয়াই দিয়ে ঘৰৰ পৰা নিজৰ দেউতা হয় মোৰ কালি ৰাতি মাকো উলিয়াই দিছে মোকো উলিয়াই দিছে তাইতো ৰাতি গুচি গ'ল ঘৰৰ পৰা ওলাই এতিয়া আইনৰ ওচৰত সহায় বিচাৰি আহিছোঁ এইখিনি আমাৰ অত্যাচাৰটো আমি সৰুকালৰ পৰা বহুত সৰু থকাৰ পৰাই মানে মাক মাৰপিট কৰি আহিছে এইখিনি অত্যাচাৰত খৰচা পাতি নিদিয়াৰ কাৰণে ভণ্টিহঁতে বিয়া হৈ গুচি গ'লগৈ স্কুলৰ পৰা উলিয়াই দিয়ে স্কুলৰ ফিজ নিদিয়ে সেইখিনি মই মাৰ লগত আছোঁ এতিয়া মানে মই কিবা কিবি কৰি মেলি চলি পিনি মায়ে মই চলি আছোঁ তেওঁ খালি অকল ঘৰৰ পৰা আমাক ওলাই যাবলৈ কয় প্ৰায় ৰাতি ওলায়ে যাবলৈ কয় চোকা অস্ত্ৰ দেখুৱাই ভয় ভাবুকি দিয়ে তহঁতক মাৰি পেলাম তহঁতি যদি ঘৰৰ পৰা ওলাই নাযাওঁ সৰুতে ভয় খাওঁ তেতিয়া মায়ে মানে বহুতবাৰ চেষ্টা কৰিছে তেওঁ মানে পইচা হেৰি দেখাই মেলি মানে আমাক ভয় খুৱাই পিনি মানে হেৰি কৰি দিয়ে মানে ধমকাই থৈ দিয়ে তেওঁ ONGCত কৰে আগতেও কিবা দেউতাৰ কেছ আছে নি আগত তেওঁ মাৰ্ডাৰ কেছ এটাত হেৰি হৈছিলে ফচিছিলে আগতেতো কৰে পুৰা নিচা কৰি আহি মাক মাৰপিট কৰি গুৰিয়াই ঘুচিয়াই চুলি তুলি টানি একদম ৱালত মূৰ যুঁজাই দিয়ে এতিয়া আজি 2-3 বছৰৰ পৰা ইমান গম পোৱা নাই মানে তেওঁ বেলেগে আঁতৰি থাকিবলৈ ল'লে এতিয়া ইমান গম নাপাওঁ শিৱসাগৰৰ পৰা মণি গগৈ ৰিপৰ্ট এণ্ড 24 আছাম